পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ লোহিত মোহন হেল্থ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰবাৰ আজি আপোনালোকসকলে এটা খুব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' এটা আপোনালোকৰ আগত পুনৰবাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি যেতিয়া আমাৰ বেমাৰ আজাৰ হয়, যেতিয়া আমি এজন ডক্টৰৰ ওচৰলৈ যাওঁ বা এজন ফিজিচিয়ানৰ ওচৰলৈ যেতিয়া আমি যাওঁ, তেতিয়া ডক্টৰজনে আমাৰ বেমাৰ আজাৰটো চাই পিনি তেওঁ প্ৰেছক্ৰিপশ্যনত ঔষধ লিখি দিয়ে আৰু কয় যে এই টেবলেটটো আপোনালোকে ভাত খোৱাৰ আগতে খাব আৰু এই টেবলেটটো আপোনালোকে ভাত খোৱাৰ পাছত খাব। তেওঁলোকে যে এই এডভাইচটো আমাক দিয়ে, গতিকে আমি জনা উচিত যে এইটো বস্তু কি কাৰণে এডভাইচটো দিছে বা ভাত খোৱাৰ আগত খালে কি হয় বা পাছত খালে কি হয়, ভাত খোৱাৰ লগে লগে টেবলেটটো খালে কি হয়। গতিকে অকণমান ভিডিঅ'টো দীঘল হ'ব পাৰে, অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো আপোনালোকে চাব, এটা নতুন কথা আমি জানিব পাৰিম। আচলতে আমি খোৱা ঔষধ বা যিটো মেডিচিনবিলাক খোৱা খাদ্যবস্তুৰ ওপৰত বা আমি ঔষধটো কেনেকৈ খাইছোঁ, কিহৰ লগত খাইছোঁ, কেতিয়া খাইছোঁ, তাৰ ওপৰত আমাৰ ঔষধটোৰ ইফেক্টটো নিৰ্ভৰ কৰে। আমি যিমান দামী ঔষধ নাখাওঁ কিয়, গতিকে এটা ভাল ৰিজাল্ট, এটা ভাল ইফেক্ট পাবলৈ হ'লে আমি এইকেইটা কথা মনত ৰাখিবলগীয়া হয়। যদি আমি এই কথাকেইটা মনত নাৰাখোঁ, তেনেহ'লে আমি ৰিজাল্ট আমি এক্সপেক্ট কৰিব নোৱাৰিম, ভাল ৰিজাল্ট নাপাম বা আমাৰ বেমাৰ আজাৰ ভাল নহ'ব যিমান দামী টেবলেট খালেও। গতিকে প্ৰথম কথা, আমি টেবলেটটো বা ঔষধটো ভাত খোৱাৰ আগতে খাইছোঁনে, নে ভাত খোৱাৰ পাছত খাইছোঁনে, নে ভাতৰ লগত খাইছোঁ, এই কথাটো প্ৰথমে জানি ল'ব লাগিব। এতিয়া কিছুমান টেবলেট আছে যিবিলাক বা কিছুমান ঔষধ আছে যিবিলাক ঔষধ খালী পেটত খাবলৈ দিয়া হয় বা ভাত খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ আগত খাবলৈ দিয়া হয়, যাতে তাৰ এবজৰ্পশ্যনটো সুন্দৰ হয় বা ইফেক্টটো আমি ভাল পাওঁ। আচলতে আমি যিমানবিলাক টেবলেট বা ঔষধ খাওঁ, খোৱাৰ লগে লগে টেবলেটটো যদি আমাৰ শৰীৰত খোৱাৰ লগে লগে ক'ত যাব, পাকস্থলীত যাব। পাকস্থলীত যোৱাৰ পাছত ই তাত ব্ৰেকডাউন হয়। ব্ৰেকডাউন হোৱাৰ পাছত সি লাহে লাহে আমাৰ শৰীৰত এবজৰ্পশ্যন হ'বলৈ আৰম্ভ কৰে, চিষ্টেমিক এবজৰ্পশ্যন। লাহে লাহে এবজৰ্পশ্যন হৈ ব্লাড চাৰ্কুলেশ্যনৰ থ্ৰুৱেদি আমাৰ গোটেই শৰীৰলৈ যায়। গতিকে তেতিয়া আমি ৰিজাল্টটো ভাল পাওঁ বা আমাৰ বেমাৰ হৈ থকা অৱস্থাত বেমাৰটো ভাল হয়। গতিকে এবজৰ্পশ্যনটো যদি ভাল নহয়, তেনেহ'লে আমি দামী টেবলেট খালেও লাভ নহ'ব, আমি বেমাৰ আজাৰ ভাল নহ'ব আমাৰ। এতিয়া কিছুমান টেবলেট আছে বা ঔষধ আছে যিবিলাক খালী পেটত মানে ভাত খোৱাৰ আগত আধা ঘণ্টা আগত খাবলৈ দিয়া হয় বা 1 ঘণ্টা আগত খাবলৈ দিয়া হয়। যেনেকৈ আপোনাৰ থাইৰয়ড ড্ৰাগবিলাক, থাইৰয়ডৰ যিবিলাক ঔষধ আছে, এইবিলাক সাধাৰণতে খালী পেটত বা ভাত খোৱাৰ আগতে আধা ঘণ্টাৰ আগত বা 1 ঘণ্টাৰ আগত খাবলৈ দিয়া হয়। তেনেকৈ কিছুমান আপোনাৰ আছে গেছৰ টেবলেটবিলাক সাধাৰণতে খালী পেটত খাবলৈ দিয়া হয়। আৰু কিছুমান টেবলেট আপোনাৰ এণ্টিবায়'টিক আছে, যেনেকৈ এম্পিচিলিনৰ নিচিনা কিছুমান এণ্টিবায়'টিক আছে যিবিলাক ভাত খোৱাৰ আগতে খাবলৈ দিয়া হয়। গতিকে এই ঔষধবিলাক যদি আমি ভাতৰ লগত বা খোৱা খাদ্যবস্তুৰ লগত খাই দিওঁ, গতিকে ইহঁতে কি হ'ব, এই ঔষধবিলাকে কি হ'ব, খাদ্যবস্তুটোৰ লগত কি কৰে বা মানে যিকোনো ফাইবাৰ হওক বা আপোনাৰ যিকোনো মেটেৰিয়েল মিনাৰেলছ আছে তাত খাদ্যবস্তুৰ লগত, এইবিলাকৰ লগত লগ লাগি বাইণ্ড কৰে। বাইণ্ডিং কৰি পিনি কি কৰে, বাইণ্ডিং হোৱাৰ পাছত আমাৰ শৰীৰত মানে ব্ৰেকডাউন নহয়, গতিকে এবজৰ্পশ্যন নোহোৱাকৈ থাকি যায়। আৰু যেতিয়া ঔষধটো বাইণ্ডিং হোৱাৰ পাছত যেতিয়া আমাৰ শৰীৰত এবজৰ্পশ্যন নহয়, এবজৰ্পশ্যন নোহোৱাৰ লগে লগে আমাৰ কি হয়, আমি ৰিজাল্ট ভাল নাপাওঁ, ঔষধটো আমাৰ শৰীৰত কামত নিদিয়ে। গতিকে যিমান দামী ঔষধ খালেও তেতিয়া কামত নিদিয়ে। আৰু কিছুমান ঔষধ আছে আকৌ আপোনাৰ কি হয়, এচিডৰ, আমাৰ যিটো ষ্টমাকত এচিড থাকে, খালী পেটত থাকিলে কি হয়, তাত এচিড ফৰ্মেশ্যন থাকে। গতিকে এচিডৰ সংস্পৰ্শত আহিলেহে টেবলেটটো কি হয়, ব্ৰেকডাউন হয়। আৰু টেবলেটটো ব্ৰেকডাউন হ'লেহে টেবলেটটো ভাগিলেহে কি হ'ব, এবজৰ্পশ্যন হ'ব। সৰু সৰু কণা যেতিয়া কণালৈ ভাগিব, তেতিয়াহে আমাৰ শৰীৰত এবজৰ্পশ্যন হ'ব। গতিকে সেই এচিডৰ সংস্পৰ্শতে কি হয়, আমাৰ ষ্টমাকত থকা এচিডৰ সংস্পৰ্শতে টেবলেটটো ভাগি যায়, তেতিয়া এবজৰ্পশ্যন হ'ব। গতিকে আমি যদি খোৱা খাদ্যবস্তু খোৱাৰ পাছত যদি টেবলেটটো খাই দিওঁ, আৰু খাদ্যবস্তু খোৱাৰ লগে লগে কি হয়, এচিডৰ পৰিমাণটো কমি যায়, গতিকে মানে টেবলেটটো তেতিয়া ব্ৰেকডাউন নহয় আৰু খোৱাৰ খাদ্যবস্তুৰ লগতে সঁচৰ দ্বাৰা সি ওলাই গুচি যায়। গতিকে আমি ভাল ৰিজাল্ট এক্সপেক্ট কৰিব নোৱাৰোঁ। সেইটো কাৰণে কিছুমান টেবলেট
সদায় খোৱাৰ আধা ঘণ্টা 1 ঘণ্টাৰ আগত খাবলৈ দিয়া হয়, খালী পেটত খাবলৈ দিয়া হয়। আৰু কিছুমান টেবলেট আছে যিবিলাক টেবলেট খাদ্যবস্তু খোৱাৰ পাছতে খাবলৈ দিয়া হয়, যেনেকৈ আপোনাৰ ষ্টেৰইড ড্ৰাগবিলাক, ষ্টেৰইডৰ টেবলেট, মানে আপোনাৰ বিষৰ টেবলেটবিলাক, এচিক্লোফেনাক, ডাইক্লোফেনাক, পেৰাচিটামল, এনেকুৱাবিলাক টেবলেট। এইবিলাক টেবলেট সদায় খাদ্যবস্তু খোৱাৰ পাছতহে খাবলৈ দিয়া হয়। কি কাৰণে খাবলৈ দিয়া হৈছে? এই টেবলেটবিলাকে কি হয়, খোৱাৰ লগে লগে আমাৰ পাকস্থলীত যেতিয়া পৰে টেবলেটটো, কি কৰে, এচিড প্ৰডিউচ কৰে, কনচেনট্ৰেটেড এচিড প্ৰডিউচ কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে আমাৰ পেটত ঘাঁ লাগিব পাৰে, পেট বিষ হ'ব পাৰে, এনেকুৱা কিছুমান আমাৰ এডভাৰ্ছ ৰিয়েকশ্যন প্ৰডিউচ কৰি দিয়ে, ছাইড ইফেক্ট প্ৰডিউচ কৰি দিয়ে। গতিকে টেবলেটটো খোৱাৰ পাছত আমি যিটো ৰিজাল্ট এক্সপেক্ট কৰোঁ, তাৰ সলনি আমাৰ ছাইড ইফেক্টৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে সেইটো কাৰণে এই টেবলেটবিলাক সদায় ভাত খোৱাৰ পাছত, মানে খাদ্যবস্তু খোৱাৰ পাছতহে টেবলেটবিলাক খাবলৈ দিয়া হয়, ঔষধবিলাক খাবলৈ দিয়া হয়, যাতে এচিডিটিৰ পৰিমাণটো কমায় বা এডভাৰ্ছ ৰিয়েকশ্যনটো কম হয়। আৰু কিছুমান টেবলেট আছে আপোনাৰ যাতে খোৱা খাদ্যবস্তুৰ লগতহে খাবলৈ দিয়া হয়, যেনেকৈ কিছুমান আপোনাৰ আছে চুগাৰ টেবলেটবিলাক, চুগাৰটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে, বা আপোনাৰ ইনচুলিনৰ পৰিমাণটো আপোনাৰ কি হয়, বৃদ্ধি কৰিবৰ কাৰণে টেবলেটটো সাধাৰণতে খোৱা খাদ্যবস্তুৰ লগত খাবলৈ দিয়া হয়। যেনে ছালফানাইল ইউৰিয়াৰ মানে কম্প'জিশ্যনৰ যিবিলাক মানে চুগাৰ টেবলেট আছে, মেটফৰ্মিন, জেটফৰ্মিন, এনেকুৱাবিলাক, এই টেবলেটবিলাক সাধাৰণতে খাদ্যবস্তু খোৱাৰ লগতহে খাবলৈ দিয়া হয়, যাতে ইহঁতে কি কৰে, তাৰ ইফেক্টটো ভাল হয়, ইনচুলিনৰ পৰিমাণটো বৃদ্ধি কৰিব পাৰে। গতিকে তেতিয়া আমাৰ ৰিজাল্ট শৰীৰত ভাল হয়। গতিকে খোৱা খাদ্যবস্তুৰ ওপৰত আমি মেডিচিন খোৱাৰ যিটো মেডিচিন খাওঁ আমি, খোৱা খাদ্যবস্তুৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। যদি খোৱা খাদ্য প্ৰণালী ফ'ল' নকৰি আমি যদি মেডিচিন খাওঁ, যধে-মধে যদি খাই দিওঁ, তেন্তে শৰীৰত মেডিচিন খোৱাৰ কোনো অৰ্থ নাথাকে, আৰু আমি যিমান দামী টেবলেট খালেও আমাৰ ইফেক্টটো ভাল নহ'ব, আমি ভাল ৰিজাল্ট নাপাম, গতিকে বেমাৰ ভাল নহ'ব। গতিকে আজি ভিডিঅ'টো ঠিক ইমানখিনি আছিল। ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু মোৰ পাৰিলে চেনেলটো এবাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।